GD&T ছাৰ বেলেগ বস্তু, FIR-টো বেলেগ বস্তু। গতিকে FIR-টো ছাৰ মানুহক অযথা কষ্ট দিবলৈ সংখ্যা কিমান GD&T আপুনি মোক দিছে FIR সংখ্যা কিমান দিছে GD&T সংখ্যা কিমানটো লাগে মোক আপুনি GD&T সংখ্যাটো ক'ত দিলে সংখ্যাটো দিয়ক মোক নাই দিয়াই নাই আপুনি এতিয়া সুধিছো সাপ্লিমেন্টাৰী কোৱেশ্যন সোধা নাই সাপ্লিমেন্টাৰী কোৱেশ্যন ভয় খাব নালাগে আপোনালোকৰ ভাণ্ডাৰ ইতিমধ্যে ফুটি গৈছে জনা মানুহে ইতিমধ্যে গম পাই গৈছে যে এই চৰকাৰখন 2 নম্বৰী চৰকাৰ এটা কথা এটা উত্তৰটো দিবলৈ দিয়ক ছাৰ অসমত 300খন মিনিমাম থানা আছে তাত GD&T কিমান 1 মিনিটত দিব পাৰি ছাৰ 1 মিনিটত দিব পাৰি নেকি মই গম পাইছো কি বুজি পাই ছাৰ ঠিক আছে ছাৰ 1 মিনিটত মই ক'ব পাৰিম উত্তৰটো আপুনি ক'ব নেকি GD&T আপুনি সাপ্লিমেন্টাৰী সুধাৰ লগে লগে তেখেতে কেনে ক'ব পাৰিব GD&T কথাটো তেখেতে আপুনি সাপ্লিমেন্টাৰী সুধাৰ লগে কেনেকৈ ক'ব পাৰিব কুৱেশ্যনটো চাই লওক 2 নম্বৰটো ছাৰ মই গাই দিওঁ 2 নম্বৰটোত মই লিখিছোঁ যে চলিত 2026 চনত চৰকাৰে অসমত অপৰাধৰ সংখ্যা 28% হ্ৰাস পাইছে বুলি যি দাবী কৰিছে সেই পৰিসংখ্যা প্ৰস্তুত কৰোঁতে কেৱল নিয়মীয়া এজাহাৰ FIR সমূহকে গণনা কৰা হৈছে নে থানাসমূহৰ পঞ্জীয়ন হোৱা প্ৰতিটো GD&T আৰু NC গোচৰ সংখ্যাকো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে নাম্বাৰটো ক'ত বিচাৰিলে ছাৰ ক'ক আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি LP স্কুলৰ পৰা আকৌ পঢ়কে আপুনি হিমানকন্দৰী বুদ্ধি নাই মন্ত্ৰী কিয় কৈছে মই 4 বাৰ আপোনাৰ এইকন্দৰী মন বুদ্ধি নাই কিয় মন্ত্ৰী কৈছে ছাৰ মোক আপুনি ছাৰ বুজি নাপায় ছাৰ আণ্ডাৰষ্টেণ্ডিং নাই ছাৰ বুজি নাপায় ছাৰ বুজি নাই পোৱা মই সুধিছোঁ GD&T আৰু NC দুইটা সুধিছোঁ ছাৰ লগতে FIR সুধিছোঁ ছাৰ এতিয়া মোক সংখ্যাটো লাগে ছাৰ দিয়ক ছাৰ সংখ্যাটো দিয়ক ছাৰ পাৱাৰ আছে ছাৰ এইটো আপোনাৰ ডিছক্ৰেশ্যন আছে এইটো সুধি আপোনাক মই ক'লো পৰৱৰ্তী সময়ত আপোনাক GD&T নম্বৰটো সদনৰ মজিয়াত দাখিল কৰা মোৰ সেকেন্ড ছাৰ সাপ্লিমেন্টাৰী ছাৰ সেকেন্ড ছাৰ নেক্সট বিধানসভাত বা এই বিধানসভাত ছাৰ সেকেন্ড সাপ্লিমেন্টাৰী ছাৰ মোক ক'ব দিব সেকেন্ড সাপ্লিমেন্টাৰী ছাৰ সেকেন্ড সাপ্লিমেন্টাৰীটো হ'ল GD&T আৰু FIR যদি পুলিচে ৰেজিষ্টাৰ নকৰে তেন্তে তাক কমপ্লেইন কৰিবলৈ কি ব্যৱস্থা আছে ছাৰ মোক কথাটো কৈ ল'বলৈ দিয়ক ছাৰ টোল ফ্ৰী নাম্বাৰ বা ইমেইল ID দিয়া আছেনে মেজিষ্ট্ৰেটক কিমান GD&T নকৰিলে সেইটো যদি FIR নকৰে তেতিয়াহ'লে CRPC 156 সাবসেকশন 3 আৰু BNSS 175 সাবসেকশন 3 অধীনত সেইটো মেজিষ্ট্ৰেটৰ ওচৰলৈ যায় তেনেকৈ মেজিষ্ট্ৰেটৰ ওচৰলৈ যোৱাৰ পাছত অসমত কিমানটা কেছ আকৌ ৰেজিষ্টাৰ FIR কৰিবলৈ বাধ্য হৈছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আৰু আসাম হিউমেন ৰাইটছ কমিশ্যনে আকৌ নতুনকৈ GD&T-বিলাকক নতুনকৈ FIR কৰিবৰ কাৰণে কিমানটা পঞ্জীয়ন কৰিবৰ কাৰণে নিৰ্দেশ দিছে প্ৰশ্ন এইটো ছাৰ পুলিচ একাউণ্টেবিলিটি কমিশ্যনে কিমানটা এনেকুৱা GD&T পুলিচে FIR নকৰাৰ কাৰণে নিৰ্দেশ দিছে এই সংখ্যাটো মেজিষ্ট্ৰেটে দিয়া কিমান ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে নেশ্যনেল হিউমেন ৰাইটছ কমিশ্যন আসাম হিউমেন ৰাইটছ কমিশ্যন আৰু পুলিচ একাউণ্টেবিলিটি কাউন্সিলে কিমান এনেকৈ GD&T ৰেজিষ্টাৰ কৰিবলৈ নিৰ্দেশ দিছে তাৰ অৰ্থটো হ'ল তেওঁলোকে নিৰ্দেশ দিছে মানে পুলিচে সেইটো ইচ্ছাকৃতভাৱে কৰা নাই গতিকে সেই পুলিচৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ উত্তৰটো লাগে ছাৰ আমাৰ হাতত তথ্য থকাৰ মতে এতিয়ালৈকে কোনো তেনেকুৱা কৰা নাই আছে আপুনি এনে ক'লে হ'ব নেকি আপুনি ক'ব নোৱাৰে লুকুৱাব লাগিব আপুনি লুকুৱাব লাগিব তথ্য লুকুৱাই মই জানো আপোনালোকৰ হোম ডিপাৰ্টমেণ্ট কেনেকৈ চলিছে তথ্য নাই বুলি কৈছে আরে আপনি নিজে লুকাইছে স্যার আপনি স্যার তেখেতৰ 32টা কেছ আছে তেখেতে লুকুৱাইছে 23টা কেছ চলে মাজত কেলে আপুনি লুকুৱাই আমি ক'ত লুকুৱাও স্যার তেখেতে লুকুৱাই স্যার তেখেতৰ 32টা কেছ আছে বুলি মোৰ লগত স্যার মুকলেও ক'ব দিব স্যার মুকলেও ক'ব দিব স্যার মোৰ প্ৰশ্নটো উত্তৰটো লাগে তেখেতেহে লুকুৱাই স্যাৰ উত্তৰটো লাগে উত্তৰটো স্যার তেখেতে লুকুৱাই উত্তৰটো দিয় পলাই লাভ নাই সবে গম পাই গৈছে উত্তৰটো দিয় স্যার এইবাৰ মহলসমূহৰ ক্ষেত্ৰত আমি কিছুমান খুব কঠোৰ ব্যৱস্থা ল'ব বিচাৰিছোঁ আৰু আপোনাৰ জ্ঞাতাৰ্থে আৰু এটা কথা জনাই থওঁ যে যিসমূহ মহল এতিয়া এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত বন্ধ হৈ আছে অহা এমাহৰ পৰা 1.5 মাহ 45 দিনৰ ভিতৰত আমি এই মহলসমূহৰ প্ৰপাৰ অকশ্যন কৰিম টেণ্ডাৰ কৰিম
আৰু অনলাইন অকশ্যন হ'ব আৰু অনলাইন অকশ্যনত এই মহলখিনি আমি 45 ডেজ লৈছোঁ যে 45 ডেজ আমাক লাগিব এমাহৰ পৰা 45 ডেজৰ ভিতৰত আমি এই মহলখিনি অকশ্যন কৰি প্ৰায় নতুন 200 মহল আমি আৰু টেণ্ডাৰ কৰি অকশ্যন কৰি দি দিম দ্বিতীয়তে এই ধৰণৰ যিখিনি অসুবিধা আহিছে এইবাৰ মহলসমূহত আমি এটা কথা নিশ্চিত কৰিছোঁ যে মহলত যিসমূহ গাড়ী চলিব প্ৰত্যেকখন গাড়ীতে GPS লগোৱা থাকিব লাগিব আমাৰ VLTD যিটো GPS থাকিব সেই GPS লগোৱা থাকিব লাগিব আৰু ইয়াক পৰিবহণ বিভাগ আৰু ফৰেষ্ট বিভাগে তাক মনিটৰ কৰিব গাড়ীখন ক'ত আছে যাতে আমাৰ অফিচৰ পৰা আমি লক্ষ্য কৰি থাকিব যে গাড়ীখনে এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে এখন চালানত এটা টিপ মাৰিছে নে 3টা টিপ মাৰিছে এই ধৰণৰ কথাবিলাক চাবৰ কাৰণে আমি প্ৰত্যেকটো মহলৰ গাড়ীসমূহত আমি VLTD যিটো GPS ছিষ্টেম ইতিমধ্যে সুপ্ৰিম কোৰ্টে ইয়াক অৰ্ডাৰ দি থৈছে যে সকলো গাড়ীতে এই ধৰণৰ GPS ছিষ্টেমটো লগাব লাগে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টে এই কামটো আৰম্ভ কৰিছে আৰু আমি বিশেষকৈ আমাৰ মহলসমূহত এই কথাটোত বেছি গুৰুত্ব দিম যে মহলসমূহৰ গাড়ীত GPS ছিষ্টেম লগাবই লাগিব ইতিমধ্যে মহল আবণ্টনৰ সময়ত এটা ব্যৱস্থা থাকে যে প্ৰত্যেক মহলদাৰে নিজৰ এৰিয়াৰ ভিতৰত এখন ৱেব ব্ৰিজ লগাব লাগে এই ৱেব ব্ৰিজৰ ক্ষেত্ৰত আমি যথেষ্ট শিথিল আছিল অসমত মানে এটা মহলতো ৱেব ব্ৰিজ নাই বুলি ক'লে ভুল নহয় গতিকে আমি এইবাৰ মহলবিলাকত বিশেষকৈ ডাঙৰ মহলবিলাকত ৱেব ব্ৰিজটো আমি কম্পালচৰি কৰিম যে তেওঁলোকে ৱেব ব্ৰিজ লগাবই লাগিব যাতে মহলৰ পৰা মানে ৰাজহ চুৰি কৰি যাতে গাড়ী আহিব নোৱাৰে এই কথাবিলাক আমি লক্ষ্য ৰাখিম গতিকে এই ধৰণৰ কিছু সংস্কাৰমূলক কামত আমি পৰিকল্পনা কৰি আছোঁ আমাৰ অখিল গগৈ ডাঙৰীয়াই টিটকাৰি মাৰিছে কাৰণ তেওঁ এইবিলাক কাম হোৱাটো নিবিচাৰে কাৰণ তেওঁ এইবিলাক কাম হ'লে এই মহল চহলৰ পৰা মাজে মাজে পইচা পাই থাকে যে এইটো বন্ধ হৈ যাব সেইকাৰণে টিটকাৰি মাৰিছে তেখেতক কৈছোঁ যে তেখেতে এইবিলাক নকৰিব আমি কৰি দেখুৱাই দিম যে কেনেকৈ কৰে গতিকে মই অখিল গগৈ ডাঙৰীয়াক এই টিটকাৰি মাৰাৰ কাৰণে কৈছোঁ যে তেখেতে এইবিলাক নকৰিলে ভাল আমি কৰিবলৈ গৈ আছোঁ আমাক সহায় কৰিব কাৰণ শিৱসাগৰত এনেকুৱা মহল তলৰ পৰা চাগে পইচা পাতি পাই থাকে সেইকাৰণে এই টিটকাৰিটো মাৰিছে যে এইটো হ'লে অসুবিধা হ'ব আপোনাৰ দোকানবিলাক লাহে লাহে বন্ধ কৰি আছোঁ চিন্তা কৰিব নালাগে বন্ধ হৈ যাব গতিকে ছাৰ মই উঠিলে এতিয়া গণ্ডগোল হৈ যাব আপোনাৰ দোকান উঠিম নে নাই ছাৰ মোৰ নামটো লৈছে মই উঠিম নে নাই ছাৰ মই উঠিম নে নাই কি হ'ব আৰু মই তাক একদম উলিয়াই দিম খেলটো মোৰ নাম লৈ এনে গালি পাৰি আছে ছাৰ আপুনি আঙুলিটো কি হৈছে আপুনি স্পীকাৰক আঙুলিটো কথা কি হৈছে ঠিক আছে মোৰ নামটো লৈ এনে গালি পাৰি আছে মই এক চাট দিলে উল্টি খাই যাব এতিয়া ঠিক আছে সঁচা কথাখিনি ক'লে গাত লাগি যায় আৰু আচ্ছা পুচ্ছায়ন আছে নেকি আব্দুল ৰহিম আহমেদ আপোনাৰ চাব্বিমুখী মাননীয় অধ্যক্ষ ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়াই কথাখিনি বৰ্ণনা কৰিলে আমি আশা কৰিছোঁ যে পজিটিভ দিশত যাওক কাৰণ এনেকুৱাভাৱে বহু সময়ত মই আগতেও কৈ গৈছোঁ কথাবিলাক হৈ থাকে কিন্তু পিছলৈ নহয় কিন্তু যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰো সহযোগ সম্পূৰ্ণভাৱে থাকিব মোৰ দ্বিতীয়টো প্ৰশ্ন হ'ল যে মোৰ সমষ্টিৰ অন্তৰ্গত চৰচুৰি আৰু মিনি চিমলা বেকী নদীৰ চৰৰ মাজত আছে আৰু তাতে হিলাজাৰী যিটো মহল বা বালাভিটা যি মহল এই মহলৰ যিটো সীমা যিখিনিৰ পৰা খনন কৰিব পাৰি সীমা পাৰ হৈ যায় এই দুখন গাঁৱৰ আশে পাশে যায় খননখিনি চলায় পকলেন JCB লগায় যাৰ কাৰণে গাঁও দুখনলৈ ভাবুকি আহিছে গতিকে এই যে সীমা পাৰ হৈ যে খনন কাৰ্য চলায় এই গাঁও দুখনলৈ যাতে ভাবুকি নাহে তাৰ ক্ষেত্ৰত মাননীয় মন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা ল'ব লাগে আৰু মন্ত্ৰী ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় নিশ্চয়কৈ এই কথাটো আমাৰ দৃষ্টিগোচৰ আছে যে এইটো অকল মহল নহয় কিছুমান মহলত সীমা পাৰ হৈ মানে যি এৰিয়াত তেওঁক মহল দিয়া হয় তাৰ সীমা পাৰ হৈ বেলেগলৈকে যায় যাৰ কাৰণে মাইনিং ডিপাৰ্টমেণ্ট আৰু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে জিঅ' ফেন্সিং বা ছেটেলাইটেৰে চাব পৰা জিঅ' ফেন্সিং কৰি যাতে সেই সীমাৰ বাহিৰত যাব নোৱাৰে আৰু ইতিমধ্যে আমাৰ চৰকাৰে অসমৰ সমূহ জিলাতে ইতিমধ্যে DSR প্ৰস্তুত কৰিলে বিভিন্ন বিভাগ লগ হৈ ছেটেলাইট ইমেজৰ পৰা কিমান অঞ্চলত মহল দিব পাৰে কিমান অঞ্চল মাটি আছে এই ধৰণৰ DSRবিলাক ডিষ্ট্ৰিক্ট ছাৰ্ভে ৰিপৰ্টবিলাক প্ৰস্তুত কৰিলে আৰু এই ৰিপৰ্টবিলাক অহাৰ পিছত আমি এই কথাবিলাকতো লক্ষ্য ৰাখিব পাৰিম কিন্তু এইটো ঠিক যে এইটো এটা বিশাল কাম ইয়াৰ কাৰণে জনপ্ৰতিনিধিসকলৰো সহযোগিতা লাগিব মই বিধায়কসকলক আগ্ৰহ ৰাখিম যে আপোনালোকৰ তাত থকা তথ্য
যিসমূহ তথ্য থাকে আমাক ইমিডিয়েটলি দিব মই ইতিমধ্যে বিভিন্ন তথ্য দুবাৰ দিয়া হ'ব কাৰণে কিন্তু বিভিন্ন আপুনি সময়ত- চিণ্ডিকেটৰ গেটবিলাক বন্ধ কৰি লওক আগতে ৰ'ব ৰ'ব গোটেই নামনি অসমত আপুনি চিণ্ডিকেট চলাই আছে আপুনি তথ্য নোহোৱাকৈ বিধানসভাত কথা নক'ব তথ্য যদি আছে তথ্য সহকাৰে কথা মই ক'ব দিম ইয়াত- নেকি এতিয়া ইয়াত ধেমালি গেট কেইখনৰ কৰিবলৈ নাম আমি অহা নাই। কোনখন আপোনাৰ গেটত দৰে- আপোনাৰ দৰে আমি ইয়াত কোনখন ধেমালি গেটত কৰিবলৈ অহা নাই কিমানকে আছে? অসমৰ ৰাইজে আমাক মই দিম ইয়াত নেকি? ভাল কথা ক'বলৈ ভিডিঅ' পঠাইছে সহকাৰে দিম দিয়ক নেকি? আপোনাৰ যদি দিম তথ্য নেকি? আছে বিধানসভাৰ অধ্যক্ষক Please দিয়ক sit down. দিয়ক আছে যদি তথ্য আপোনাৰ তথ্য আছে যদি দিয়ক এনেই থিয় হৈ যেতিয়াই তেতিয়াই যি টি কথা নক'ব আপোনাৰ যদি তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ সময়ত দিয়ক আমি চেলেঞ্জ কৰিছোঁ দিয়ক দিয়ক তথ্য আপোনাৰ কিমান তথ্য আছে বিধানসভাৰ অধ্যক্ষৰ ওচৰত দিয়ক আমি তাৰ উত্তৰ দিম দিয়ক তথ্য আৰু যদি দিব নোৱাৰে তেতিয়াহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব মুখ্য অধ্যক্ষ মহোদয় যদি তথ্য দিব নোৱাৰে বিধানসভাত ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে বিধানসভাত ক্ষমা খুজক এনেকে বিধানসভাত হেৰি কৰিব নোৱাৰিব বিধানসভাক অপমান কৰাৰ অধিকাৰ তেওঁক দিয়া নাই আপোনাৰ ওচৰত তথ্য দিব লাগিব নহ'লে বিধানসভাত ক্ষমা খুজিব লাগিব আজি প্ৰস্তাৱ ল'ব লাগে আমি প্ৰস্তাৱ লওঁ যদি তেওঁ তথ্য দিব নোৱাৰে তেওঁ ক্ষমা খুজিব লাগিব তথ্য দিয়ক নহ'লে ক্ষমা খুজক তথ্য দিয়ক নহ'লে ক্ষমা খুজক দিয়ক তথ্য দিয়ক 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 তথ্য দিয়ক আপুনি তথ্য দিয়ক নহ'লে ক্ষমা খুজক মাননীয় অধ্যক্ষ মহোদয় হয় অখিল গগৈ ডাঙৰীয়া আপোনাক তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব মই এটা কথা কৈছোঁ তথ্য দিব লাগিব নহ'লে ক্ষমা খুজিব লাগিব আমি কৈছোঁ বাৰে বাৰে থিয় হৈ যি মন যায় তাকে ক'ব সেইটো হ'ব নোৱাৰে তেওঁ টিভিত ওলাবৰ কাৰণে যি মন যায় তাকে ক'ব আপুনি বহক আছে যদি তথ্য দিয়ক এখন তেনেকুৱা চাওক ঘটনা কিমান তথ্য আছে এক মিনিট আপুনি বহক ছাৰ মোৰ ওপৰত আপুনি তেখেতে- বহক মোৰ ওপৰত প্লিজ তেখেতে কমেণ্ট কৰি প্লিজ আছে আপুনি বহক মোৰ ওপৰত তেওঁ এক মিনিট। কমেণ্ট কৰি আছে স্যার মোক কুশনের টাইমটো পার করে দিলে স্যার তেওঁ মোৰ ওপৰত I কমেণ্ট am, কৰি I আছে am on, I am on my phone. Please, please sit down. I am on my phone. Please sit down. অখিল, please sit down. অখিল গগৈ ডাঙৰীয়া যে এইটো বাহিৰৰ এইটো আপোনাৰ সংবাদমেল নহয় এক মিনিট এইটো বাহিৰৰ সংবাদমেল নহয় যে মুখৰে যি আছে তাকে ক'ব যে তেখেতে মন্ত্ৰীয়ে এক মিনিট ইয়াত পিছত ছাৰ মোৰ নামটো কোনে লৈছিলে প্ৰথমতে এক মিনিট ছাৰ কোনে লৈছিলে এক প্ৰথমতে আঙুলি নেৰিব মোৰ মোৰ নামটো কথা ক'ব লৈছিলে দিয়ক কাৰণে ময়ো লৈছোঁ ছাৰ মোৰ কথা ক'ব দিয়ক মোৰ নামটো গতিকে লৈছিলে কাৰণে ময়ো লৈছোঁ। তেখেতে আৰু মোক সুযোগ দিয়ক, তেখেতৰ দেখুৱাই এক মিনিট তেখেতে যি তেখেতৰ মানে বক্তব্যৰ সময়ত তেখেতে চিণ্ডিকেটৰ কথা তেখেতক জড়িত বুলি কৈছে এই কথাখিনি এক্সপাণ্ড কৰা হয় এতিয়া নেক্সট ছাপ্লিমেণ্টাৰী আহিব আপোনাৰ আব্দুল কালাম ৰচিদ নালাগে নালাগে হ'ব এতিয়া এক্সপাণ্ড কৰা হ'ল কথা এগৰাকী সদস্যই এক্সপাণ্ড কৰা হ'ল এক চাট মানে উল্টাই দিম বুলি কৈছে এইটো কথা ক'ব পাৰে নেকি এতিয়া এক্সপাণ্ড কৰা হৈছে তেওঁ কথা প্লিজ চিট ডাউন প্লিজ আপুনি আহিব নেক্সট আহিব এক চাট মাৰি পেলাই উল্টাই দিম Please sit বুলি down. কৈছে মন্ত্ৰী প্লিজ চিট ডাউন ছাৰ মোৰ কুৱেশ্যন আছিলে ছাৰ টাইম পাৰ হৈ গ'ল গোৱালপাৰা বন বিভাগৰ অধীনত ৰাক্ষসনী পাহাৰত অধ্যক্ষ মহোদয় ডাঙৰীয়া বিশেষ দায়িত্বত দিল্লীলৈ গৈছে মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব নোৱাৰি পলাইছে বুলি নাই কৈছে এক্সপাণ্ড কৰা হৈছে ইয়াত খেলিব লাগে আপোনাৰ মই সেইকাৰণে এইটো বিচাৰ কৰিব লাগিব মই সেইকাৰণে মই তেখেতে কৈছোঁ ঠিক আছে বহক ঠিক আছে আই এম অন মাই ফুট প্লিজ চিট মই আই এম অন মাই ফুট ইউ আৰ চিনিয়ৰ মিনিষ্টাৰ অধ্যক্ষ মহোদয় গোৱালপাৰা ঠিক আছে গোৱালপাৰা বন বিভাগৰ অধীনত অধ্যক্ষ এক মিনিট ঠিক আছে মই ব্যৱস্থা লৈ আছোঁ আপুনি বহক প্লিজ sit down please 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 sit down আপনি সাবলিম দেখব নোট হৈ গ'লে মানুহ মাৰে প্লিজ sit down কওক বাংলাদেশত পাইখন চাকলাটি আছে তেখেতৰ কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ কথা কোনো ৰেকৰ্ড হোৱা নাই প্লিজ নেক্সট গোৱালপাৰা বন
ঠিক প্লিজ চিটাৰ প্লিজ চিটাৰ তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই মই কৈছোঁ নহয় তেখেতৰ স্পীচ ৰেকৰ্ড হোৱা নাই প্লিজ চিটাৰ